বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত এটা নতুন ইনফৰমেশন শেয়াৰ কৰিবলৈ যত্ন কৰিম দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশনটো আনিবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ অৱসৰৰ ম্যাদ বৃদ্ধিক লৈ শেহতীয়াকৈ এটা খবৰ প্ৰকাশ হৈছে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি কাৰণ কৰ্মচাৰীসকলৰ অৱসৰৰ ম্যাদ বৃদ্ধিক লৈ শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছে বন্ধুসকল এই ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আৰু দেৰি নকৰাকৈ ইনফৰমেশনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ বাবে ন্যায়ালয়ত আবেদন ন্যায়ালয়ে জনালে সিদ্ধান্ত তে নিশ্চয়কৈ গম পাইছে কৰ্মচাৰীসকলৰ অৱসৰৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি হাতত ৰাখিব আগলৈকো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল এতিয়া আহিছো মূল ইনফৰমেশনটো লৈ যেটো শেহতীয়াকৈ প্ৰকাশ পাইছিল যে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ বাবে ন্যায়ালয়ত আবেদন কৰা হৈছিল আৰু ন্যায়ালয়ে সিদ্ধান্ত জনালে ইনফৰমেশনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক অন্ধ্ৰপ্ৰদেশ ৰাজ্য গৃহ নিগমৰ কৰ্মচাৰীৰ এটা দলে ৰিট আবেদন দাখিল কৰিছিল যে তেওঁলোকৰ অৱসৰৰ বয়স 60 বছৰৰ পৰা 62 বছৰ বৃদ্ধি কৰি দিয়া হোক কাৰণ ৰাজ্যৰ আন কেইবাটাও বিভাগত ইতিমধ্যে এই সুবিধা প্ৰদান কৰা হৈছে গতিকে তেওঁলোকে ন্যায়ালয়ত আবেদন জনাইছে যে তেওঁলোকৰ যেটো ৰিটায়াৰমেন্ট এজ হয় সেইটো বৰ্তমান 60 হৈ আছে আৰু সেইটো ইনক্ৰিজ কৰি 62 কৰি দিব লাগে কাৰণ তেওঁলোকে কৈছে যে ৰাজ্যৰ অন্যান্য কেইবাটাও বিভাগত যেটো ৰিটায়াৰমেন্টৰ বয়স বৃদ্ধি কৰা হৈছে ইনক্ৰিজ কৰা হৈছে অৰ্থাৎ 60 বছৰৰ পৰা 62 বছৰ কৰি দিয়া হৈছে বুলি তেওঁলোকে আবেদনত উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন শেহতীয়াকৈ প্ৰকাশ পাইছে কাৰণ কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধিক লৈ বিভিন্ন সময়ত বিভিন্ন ইনফৰমেশন আহি থকাৰ সময়তেই শেহতীয়াকৈ এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে আৰু এইবাৰ ওপৰৰ উদ্ধতন কৰ্তৃপক্ষৰ পৰা বয়স বৃদ্ধি কৰি দিয়া নহয় এইবাৰ কৰ্মচাৰীসকলে আবেদন কৰিছে যে তেওঁলোকৰ বয়সটো 2টা বছৰ বঢ়াই দিব লাগে অৰ্থাৎ 60 বছৰৰ পৰা 62 বছৰ কৰি দিব লাগে কাৰণটো এইটোৱেই যে ইতিমধ্যে তেওঁলোকৰ ৰাজ্যৰ কেইবাটাও বিভাগত বয়স বৃদ্ধি কৰা হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু সেই ইনফৰমেশনটো ন্যায়ালয়ত কেনেকে কি উলালে গৈ জনাবলৈ লৈ আছো চাওক ন্যায়ালয়ে এই যুক্তি গ্ৰহণ নকৰি কলে যে অৱসৰৰ বয়স বৃদ্ধিৰ সিদ্ধান্ত একোটা চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত একেই নহবই বা হবই লাগে বুলি কোনো সাংবিধানিক বা আইনী বাধ্যবাধকতা নাই বিভিন্ন বিভাগ বা নিগমৰ বাবে বেলেগ বেলেগ নিয়ম থাকিব পাৰে আৰু সেইটো চৰকাৰৰ নীতিগত অধিকাৰৰ ভিতৰত পৰে নিশ্চয়কৈ গম পাইছে যে কৰ্মচাৰীৰ যেটো অৱসৰৰ বয়স বৃদ্ধি কৰাৰ যেটো নিয়ম সেইটো বেলেগ বেলেগ হ'ব পাৰে বিভিন্ন বিভাগসমূহৰ কাৰণে বিভিন্ন ধৰণৰ হ'ব পাৰে বুলি উল্লেখ কৰিছে আৰু সেইটোত ন্যায়ালয়ৰ কোনো আইনী কোনো বাধ্যবাধকতা নাই বুলিও ন্যায়ালয় স্পষ্ট কৰিছে আৰু শেষত জনাইছে যে উচ্চ ন্যায়ালয় স্পষ্ট কৰি দিছে যে চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স সুপাৰএনুৱেশ্যনৰ এজ বৃদ্ধি কৰাটো সম্পূৰ্ণৰূপে চৰকাৰৰ নীতিগত সিদ্ধান্তৰ বিষয় আৰু এই বিষয়ে ন্যায়ালয় হস্তক্ষেপ কৰিব নোৱাৰে তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পালো অৱসৰৰ বয়স বৃদ্ধিক লৈ শেহতীয়াকৈ যেটো ইনফৰমেশন প্ৰকাশ হৈছিল ইতিমধ্যে আপোনালোকে গম পায় যে অৱসৰৰ বয়স বৃদ্ধিৰ সৈতে যেতিয়াই যেনেকৈ ইনফৰমেশন প্ৰকাশ নহয় আমাৰ চেনেলত আপোনালোকৰ সহায় হোৱাকৈ লগে লগে জনাবলৈ যত্ন কৰো আৰু যদি ইনফৰমেশন সমূহ ভাল লাগিছে বা আগলৈকো যদি এনেকৈ পাই থাকিবলৈ বিচাৰে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি অনুৰোধ জনালো